সত্য যুগতে কীৰ্তনে দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি। ৰাম ৰাম সত্য যুগতে কীৰ্তনে দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি। ৰাম ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি। ৰাম ৰাম সত্য যুগতে কীৰ্তনে দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি। ৰাম ৰাম শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মোন ধাৰা। ৰাম ৰাম সত্য যুগতে কীৰ্তনে দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি। গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মোন ধাৰা। ৰাম সত্য যুগতে কীৰ্তনে দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। সত্য যুগতে কীৰ্তনে দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। কৃষ্ণ।